নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকো অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণী পৰিৱেশ পাঠ্যপুথিৰ আমাৰ চুবুৰীয়া ৰাজ্যসমূহ এই পাঠটিৰ আলোচনা আৰু প্ৰশ্ন উত্তৰ। আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি পাঠটি আৰম্ভ কৰোঁ। প্ৰথমে আমি পাঠটি পঢ়ো আহা। আমাৰ চুবুৰীয়া ৰাজ্যসমূহ। আমাৰ ভাৰতবৰ্ষ এখন বিশাল দেশ। আমি যিখন দেশত বাস কৰোঁ, আমি সকলোৱে জানো যে আমি বাস কৰা দেশখনৰ নামটো হৈছে ভাৰতবৰ্ষ। আৰু এই ভাৰতবৰ্ষখন বহুত বিশাল বা বহুত ডাঙৰ হয়। বিশাল ভাৰতবৰ্ষৰ উত্তৰ পূব কোণত আমাৰ অসম ৰাজ্যখন অৱস্থিত। আৰু এই ভাৰতবৰ্ষৰে উত্তৰ পূব কোণত আমি বাস কৰা ৰাজ্য অসমখন অৱস্থিত বা অসমখন আছে। অসমৰ কাষতে থকা আন কেইখনমান ৰাজ্য হ'ল, অসমৰ লগত আৰু কেইখনমান ৰাজ্য আছে, সেইকেইখনৰ নাম হৈছে অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা। এইকেইখন আমাৰ চুবুৰীয়া ৰাজ্য। আৰু সেই অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয় এইকেইখন হৈছে আমাৰ চুবুৰীয়া ৰাজ্য। চুবুৰীয়া ৰাজ্য বুলি এইকাৰণে কৈছে কাৰণ এই ৰাজ্যকেইখন আমাৰ গাতে বা আমাৰ চুবুৰীতে আছে, গতিকে এই ৰাজ্যকেইখন হৈছে চুবুৰীয়া ৰাজ্য। অসমকে ধৰি এই 7খন ৰাজ্যক সাতভনী দেশ বোলা হয়। এতিয়া অসম আৰু বাকী যি 6খন ৰাজ্য আছে, সেই আটাইকেইখন ৰাজ্যকে লগ লগাই পিনে উত্তৰ পূব ভাৰতত যিখিনি ৰাজ্য আছে তাক কোৱা হয় 7 ভনী দেশ। 7জনী ভনী, 7জনী ভনী যেনেকৈ একেলগে থাকে, ঠিক একেধৰণে অসমে ইয়াৰ চুবুৰীয়া ৰাজ্যবোৰৰ লগত লগ লাগি পিনে 7 ভনী দেশ বুলি ইয়াকে কোৱা হৈছে। ভাৰতৰ উত্তৰ পূব কোণত অৱস্থিত হোৱা বাবে এইকেইখন ৰাজ্যক একেলগে উত্তৰ পূব ভাৰত বা উত্তৰ পূৰ্বাঞ্চল বুলিও কোৱা হয়। আকৌ এই 7 ভনী দেশ বুলিতো কোৱা হয়, তাৰ লগতে আমাৰ অসমকে ধৰি এই ৰাজ্যকেইখন উত্তৰ পূব কোণত থকাৰ কাৰণে ইয়াক উত্তৰ পূব ভাৰত বুলি কোৱা হয় বা ইয়াকে উত্তৰ পূৰ্বাঞ্চল বুলিও কোৱা হয়। 2002 চনৰ উন্নয়ন পৰিকল্পনাৰ সুবিধাৰ্থে ছিকিম ৰাজ্যকো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰুৱা কৰা হৈছে। তাৰ উপৰি কি হ'ল যে 2002 চনত কি কৰিলে, আৰু এখন ৰাজ্য ছিকিমকো উত্তৰ পূবৰ এখন ৰাজ্য হিচাপে উত্তৰ পূবৰ ভিতৰুৱা কৰা হ'ল। ইয়াৰ পিছত মানচিত্ৰখন দিয়া আছে, মানচিত্ৰখন তোমালোকে চাবা। মানচিত্ৰখন তোমালোকে যদি চোৱা, তোমালোকে দেখিবলৈ পাবা এখন অসম ৰাজ্য, আৰু অসমৰ চাৰিওফালে থকা যিখিনি ৰাজ্য আছে, চুবুৰীয়া ৰাজ্যবোৰ দিয়া আছে অসম, নাগালেণ্ড, মণিপুৰ, এইফালে মেঘালয়, তাৰপিছতে ত্ৰিপুৰা, মিজোৰাম, এনেকৈ আমাৰ চুবুৰীয়া ৰাজ্যবোৰ দিয়া আছে। তোমালোকে মানচিত্ৰখন নিজে অধ্যয়ন কৰিবা। এতিয়া ইয়াত এটা প্ৰশ্ন আছে, প্ৰশ্নখিনিৰ উত্তৰ আমি একেবাৰে শেষলৈ ৰাখিছোঁ। আমি পাঠটো প্ৰথমে পঢ়ি লওঁ আহা। উত্তৰ পূব ভাৰতৰ উত্তৰ অংশত হিমালয় পৰ্বত, আৰু উত্তৰ পূব ভাৰতখনৰ যদি আমি চাবলৈ যাওঁ, চাৰিসীমা যদি চাবলৈ হয়, তেতিয়াহ'লে আমি দেখিম যে ইয়াৰ উত্তৰ অংশত আছে হিমালয় পৰ্বত। তোমালোকে জানানে যে হিমালয় হৈছে আটাইতকৈ ওখ পৰ্বত, হয়নে বাৰু? সেই হিমালয় পৰ্বত আছে উত্তৰ পূবৰ, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ উত্তৰ অংশত। পূব আৰু দক্ষিণ অংশ পাটকাই আৰু নগা পাহাৰেৰে আগুৰি আছে। এই অঞ্চলৰ উত্তৰ ফালে ভূটান, তিব্বত বা চীন দেশৰ অংশ এটা হয়, তিব্বত আছে, আৰু পূব ফালে ম্যানমাৰ অৱস্থিত। এইখিনি হৈছে আমাৰ উত্তৰ পূৰ্বৰ চাৰিসীমা। তাৰ লগতে দক্ষিণ আৰু পশ্চিম ফালে বাংলাদেশ অৱস্থিত। গতিকে আমাৰ উত্তৰ পূৰ্বাঞ্চলত কি আছে তেতিয়াহ'লে? উত্তৰ ফালে আছে হিমালয় পৰ্বত, দক্ষিণ আৰু পূব দিশত আছে পাটকাই আৰু নগা পাহাৰ, তাৰ লগতে ভূটান আছে, ম্যানমাৰ, বাংলাদেশ আদি বেলেগ বেলেগ পাহাৰ আৰু বেলেগ বেলেগ বিদেশী ৰাষ্ট্ৰৰে কি হৈছে, আমাৰ উত্তৰ পূৰ্বাঞ্চলখন আগুৰি আছে। বৰ্তমান অসমৰ ৰাজধানী দিছপুৰ। যিহেতু আমি অসমত বাস কৰোঁ, গতিকে প্ৰথম অসমৰ কথাৰে আমি আৰম্ভ কৰিছোঁ। ইয়াতে দিছে যে আমি বাস কৰা যিখন ৰাজ্য অসম, সেই অসমৰ ৰাজধানী হৈছে দিছপুৰ। আমি সকলোৱে জানো অসমৰ ৰাজধানী কি হয়? দিছপুৰ হয়। অসমত বিশেষকৈ অসমীয়া, বাংলা, বড়ো, কছাৰী, কাৰ্বি, মিচিং, ৰাভা, গাৰো, ডিমাচা, তিৱা, দেউৰী, মাৰ, কুকি, চাহ জনগোষ্ঠী, মণিপুৰী, নেপালী আৰু হিন্দীভাষী লোকসকলে নিজৰ নিজৰ উৎসৱ, ধৰ্ম আদি পালন কৰি মিলিজুলি বাস কৰে। আমি যদি অসমখন চাবলৈ হয়, যে অসমত আমি দেখিম যে ইয়াতে অসমীয়া, বড়ো, কছাৰী, বাংলা, কাৰ্বি, গাৰো, মিচিং, ৰাভা, তিৱা, দেউৰী আদি বেলেগ বেলেগ জনগোষ্ঠীৰ মানুহ বাস কৰে। আৰু আটাইবোৰ জনগোষ্ঠীয়ে তেওঁলোকৰ নিজৰ নিজৰ যি উৎসৱ আছে বা নিজৰ যি ধৰ্ম আছে, যি বিশ্বাস আছে, সেই আটাইখিনি পালন কৰে। তাৰ লগত আটাইবোৰে মিলিজুলি বা সমিলমিলেৰে অসমত বাস কৰি আহিছে।
তাৰ পিছতে চোৱা অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম আমাৰ অসমৰ যি প্ৰাকৃতিক সৌন্দৰ্য সেই সৌন্দৰ্য অতি মনোৰম প্ৰাকৃতিক শব্দটোৱে কি বুজাইছে প্ৰকৃতিৰ পৰা যিখিনি আমি পাইছোঁ ধুনীয়া ধুনীয়া আমাৰ গছ-গছনি পাহাৰ নৈ এই আটাইবোৰে কি হৈছে আমাৰ প্ৰাকৃতিক সৌন্দৰ্যটো খুব মনোমোহা খুব মনোৰম বা খুব ধুনীয়া কৰি তুলিছে ব্ৰহ্মপুত্ৰ আৰু বৰাক এই নদী দুখনকে ধৰি অসমত বহুতো নৈ উপনৈ আছে অসমত যিবোৰ নদী আছে তাৰে ভিতৰত দুখন প্ৰধান নদী আছে সেয়া হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক সেই দুখন নদীৰ লগতে কি হৈছে সেই নৈলৈ বৈ যোৱা বহুতো উপনৈ আমাৰ অসমত আছে ব্ৰহ্মপুত্ৰ নদীদ্বীপ মাজুলী আকাৰত বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ নদীদ্বীপ আৰু আমাৰ যি অসমৰ যি প্ৰধান নদী ব্ৰহ্মপুত্ৰ সেই ব্ৰহ্মপুত্ৰৰ নৈত এটা দ্বীপ আছে যাৰ নাম হৈছে মাজুলী আমি সকলোৱে জানো মাজুলী হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ নদীত যি দ্বীপ থাকে সেই দ্বীপবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপটো তেতিয়াহ'লে মাজুলী আৰু সেই মাজুলী আমাৰ অসমতে আছে আমাৰ দেশ স্বাধীন হোৱাৰ আগতে উত্তৰ পূব অঞ্চলৰ বেছিভাগ ঠাই অসমৰ ভিতৰতে আছিল আমি যে অলপ আগত পঢ়িলোঁ যে উত্তৰ পূবত অসমকে ধৰি বেলেগ বেলেগ আমি 6খন ৰাজ্য পাইছিলোঁ কিন্তু স্বাধীনতাৰ যি হোৱাৰ আগতে মানে ভাৰতখন স্বাধীন হৈছিল 1947 চনত তাৰ আগলৈকে কিন্তু এই আটাইখিনি ৰাজ্য লগ লাগি অসমখন গঠিত হৈছিলে তেতিয়াহ'লে অসমখন আগে খুব ডাঙৰ হৈছিলে কিন্তু স্বাধীনতাৰ পিছতে কি হ'ল অসম মিজোৰাম মেঘালয় এনেকৈ বেলেগ বেলেগ ৰাজ্যবোৰ গঠন হৈ এনেকৈ 7খন আমি বেলেগ বেলেগ ৰাজ্য পালোঁ পৰৱৰ্তী কালত শাসনৰ সুবিধাৰ বাবে আৰু জনগোষ্ঠীসমূহৰ সক্ৰিয় উন্নতিৰ বাবে বৰ্তমানৰ অসমকে ধৰি 7খন পৃথক ৰাজ্য গঠিত হয় আৰু তাৰ স্বাধীনতাৰ পিছৰ সময়ত কি হ'ল আমি গম পালোঁ যে অসমত বেলেগ বেলেগ ধৰণৰ যি জনগোষ্ঠী আছে সেই জনগোষ্ঠীসকলৰ নিজৰ নিজৰ উন্নতিৰ বাবে আৰু শাসনৰ সুবিধাৰ কাৰণে কি হ'ল ভাগ হৈ আমি মুঠতে 7খন পৃথক বা বেলেগ বেলেগ ৰাজ্য গঠিত হ'ল তাৰে ভিতৰত প্ৰথম ৰাজ্যখনৰ কথা আমাক দিয়া আছে নাগালেণ্ড আমাৰ অসমৰ গাতে লাগি আছে এসময়ত নাগালেণ্ড ৰাজ্যখন নগা পাহাৰ হিচাপে অসমৰ অংগ আছিল সেই নাগালেণ্ডখন এতিয়া যাক আমি নাগালেণ্ড বুলি জানো সেই নাগালেণ্ডখন আগতে কি আছিলে নগা পাহাৰ হিচাপে অসমৰ এটা অংগ মানে অসমৰ লগতে হি সামৰি আছিলে অসমৰ লগতে লগ লাগি আছিলে 1963 চনৰ 1 ডিচেম্বৰত ই নাগালেণ্ড নামেৰে এখন পূৰ্ণ ৰাজ্য হিচাপে স্বীকৃতি পায় আৰু তাৰ পিছতে কি হ'ল 1963 চনত যিটো স্বাধীনতাৰ পিছত 1963 চনৰ 1 ডিচেম্বৰত কি হ'ল নাগালেণ্ডখন এখন পূৰ্ণাংগ ৰাজ্য যেনেকৈ অসমখন এখন ৰাজ্য ঠিক একেধৰণে নাগালেণ্ডখন কি হ'ল এখন স্বাধীন ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিলে ইয়াৰ পিছৰ ৰাজ্যখনৰ নাম হৈছে মেঘালয় পূৰ্বে মেঘালয়ও অসমৰ অংগ আছিল আৰু তেতিয়া অসমৰ ৰাজধানী আছিল শ্বিলং এইটো কথা খুব আমি জানিব লগা কথা হেতু হৈছে কি আমি যে পঢ়িলোঁ অসমৰ ৰাজধানী দিছপুৰ কিন্তু আগতে অসমৰ ৰাজধানী কি আছিলে শ্বিলং আছিলে আৰু অসমৰ ৰাজধানী যেতিয়া শ্বিলং আছিলে তেতিয়া সেই শ্বিলংখন ক'ত আছে মেঘালয়ত আছে সেই মেঘালয়খনো অসমৰ ভিতৰতে পৰিছিল আৰু যেতিয়া মেঘালয়খন এখন পৃথক ৰাজ্য হৈ গ'ল তেতিয়া আমাৰ যি ৰাজধানীটো আমাৰ দিছপুৰলৈ স্থানান্তৰিত কৰা হ'ল 1972 চনত মেঘালয়ে পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি পায় গতিকে মেঘালয়খন কেতিয়া পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি পাইছিল 1972 চনত মেঘালয়ৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি বৰষুণ হয় এতিয়া পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাইখনৰ নাম হৈছে মৌচিনৰাম যিখন আছে মেঘালয় ৰাজ্যত মেঘালয়ৰ শ্বিলং এখন স্বাস্থ্যকৰ ঠাই আৰু সেই মেঘালয়তে এখন ঠাই আছে শ্বিলং তোমালোকে সকলোৱে শুনিছা ঠাইখনৰ নামটো শ্বিলংখন কি হ'ল এখন স্বাস্থ্যকৰ মানে স্বাস্থ্যৰ কাৰণে খুব এখন ভাল ঠাই পৰ্যটকসকলৰ আকৰ্ষণ স্থলী হৈছে বৰাপানী হ্ৰদ আৰু সেই মেঘালয়ত আৰু কিছুমান আকৰ্ষণৰ স্থলী আছে পৰ্যটক মানে বিদেশৰ পৰা অহা যিসকল লোক আমাৰ দেশলৈ আহে তেওঁলোকক কি কোৱা হয় পৰ্যটক যিসকলে আমাৰ দেশৰ বেলেগ বেলেগ ধুনীয়া ধুনীয়া ঠাইবোৰ চাবলৈ আহে সেই পৰ্যটকসকলে চোৱা কেইটামান আকৰ্ষণীয় স্থল দিছে মেঘালয়ত থকা এটা নাম হৈছে বৰাপানী এটা হ্ৰদ হয় তাৰ পিছতে আহিলে জলপ্ৰপাত তাত মেঘালয়ত বহুতো জলপ্ৰপাত আছে তাৰ পিছতে আহিলে ৰুট ব্ৰিজ তোমালোকে নিশ্চয় গম পাইছা মেঘালয়ত কি হৈছে গছৰ শিপাৰে বনোৱা এখন দলং আছে যিখন দলং আমাৰ দলংবোৰ কেনেকৈ দেখো আমি ইটাৰে বনাই দলংবোৰ কি পকাৰে বনায় কিন্তু
সেই যিখন মেঘালয়ত এখন দলং আছে যাৰ নাম কি কৈছে ইয়াতে ৰুট ব্ৰিজ বুলি কৈছে সেই দলংখন আকৌ কিহে বনাইছে গছৰ শিপাবোৰেৰে এখন দলং বনাই থোৱা আছে ৰুট ব্ৰিজ আৰু সেই ৰুট ব্ৰিজখন আছে তেতিয়াহ'লে মেঘালয়ত আৰু যিখন চাবলৈ পৰ্যটকসকল আহে গতিকে ইয়াক পৰ্যটকসকলৰ আকৰ্ষণস্থলী বুলি কোৱা হৈছে মেঘালয়ত কয়লা পোৱা যায় এই ৰাজ্যখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা আৰু সেই মেঘালয়ত কি হ'ল আমি প্ৰাকৃতিক সম্পদৰ ভিতৰত কয়লা পাওঁ আৰু মেঘালয়ৰ যি প্ৰাকৃতিক সৌন্দৰ্য সেই সৌন্দৰ্য খুব চহকী আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে ইয়াৰ পিছৰ ৰাজ্যখনৰ নাম হৈছে অৰুণাচল প্ৰদেশ অসমৰ উত্তৰ ফালে থকা অৰুণাচল প্ৰদেশক আগতে উত্তৰ পূব সীমান্ত হিচাপে জনা গৈছিল আৰু অৰুণাচল প্ৰদেশক আগে কি জনা হৈছিল উত্তৰ পূব সীমান্ত বুলি জনা গৈছিল 1972 চনত এই অঞ্চলটোৱে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে আৰু অৱশেষত 1987 চনত পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে আৰু সেই অৰুণাচলখনে যেতিয়া এখন পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি পাইছিলে 1987 চনত কি হ'ল তেতিয়াহ'লে পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিলে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ অৰুণাচল প্ৰদেশৰ উত্তৰ অঞ্চল হিমালয় পৰ্বতমালাই আগুৰি থকাৰ বাবে ইয়াৰ উচ্চতা বেছি হিমালয়খন কি হ'ল আমাৰ অসমতকৈ তাৰ উচ্চতাটো বেছি কাৰণ ইয়াৰ এটা অংশ কিহে আগুৰি আছে হিমালয় পৰ্বতে আগুৰি আছে ফলত অৰুণাচলৰ বমডিলা টাৱাং আদি ঠাই শীতকালত বৰফ পৰে গতিকে অৰুণাচলত আমাৰ অসমত বৰফ পৰা ঠাই নাই কিন্তু অৰুণাচলত কি আছে বমডিলা আৰু টাৱাং আদি ঠাইত কি হ'ল শীতকালত মানে ঠাণ্ডা দিনত তাত বৰফ পৰে মাৰ্চ এপ্ৰিল মে মাহত পাহাৰবোৰ নানা ৰঙী ফুল আৰু ফল মূলেৰে জাতিষ্কাৰ হৈ পৰে আৰু অৰুণাচলৰ যি পাহাৰ আছে সেই পাহাৰত মাৰ্চ এপ্ৰিল মাহত কি হয় ফুলেৰে পাহাৰবোৰ ভৰি পৰে টাৱাঙত থকা বৃহৎ বৌদ্ধ মন্দিৰে দেশ বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰে টাৱাঙত এটা বৌদ্ধ মন্দিৰ আছে যিটো বৌদ্ধ মন্দিৰ চাবলৈ দেশ বিদেশৰ বহুতো লোক অৰুণাচললৈ আহে মিজোৰাম একেদৰে মিজোৰাম পূৰ্বে অসমৰ অংশ আছিল আৰু 1972 চনত কেন্দ্ৰীয় শাসিত অঞ্চল আৰু অৱশেষত 1987 চনত ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্য হৈ পৰে ঠিক একেধৰণে মিজোৰামখনো অসমৰ এটা অংগ আছিল কিন্তু 1987 চনত কি হ'ল সি এখন পূৰ্ণাংগ ৰাজ্য হিচাপে গঠন হৈছে মণিপুৰ 1972 চনৰ 21 জানুৱাৰীত স্বাধীন ৰাজ্যৰূপে গঠন হোৱা মণিপুৰ আমাৰ চুবুৰীয়া ৰাজ্য তেতিয়াহ'লে মণিপুৰ কি হ'ল স্বাধীন ৰাজ্য হিচাপে গঠন হৈছিলে 1972 চনত ইয়াৰ ৰাজধানী ইম্ফল মণিপুৰৰ চৰকাৰী ভাষা মেইটেই হিন্দী আৰু ইংৰাজী ভাষাৰো বহুল প্ৰচলন আছে এই ৰাজ্যত থকা পাটকাই আৰু মণিপুৰ পাহাৰ বৰাক ইম্ফল আৰু ইৰিল নদী নামেৰে মণিপুৰৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম মণিপুৰত কি আছে পাহাৰ আছে তাৰ লগতে কি আছে এখন নদীখনৰ নামটো হৈছে ইৰিল নদী আৰু এই বস্তুবোৰে কি কৰিছে বা এই নদী আৰু পাহাৰবোৰে মণিপুৰক প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম খুব ধুনীয়া কৰি ৰাখিছে মণিপুৰত প্ৰায় 100 বৰ্গ কিলোমিটাৰ আগুৰি থকা লকটক এটা প্ৰাকৃতিকভাৱে হোৱা হ্ৰদ আৰু মণিপুৰত এটা হ্ৰদ আছে যাৰ নামটো হৈছে লকটক হ্ৰদ আৰু এই হ্ৰদটো প্ৰাকৃতিকভাৱে হোৱা ইয়াৰ পিছৰ ৰাজ্যখনৰ নাম হৈছে ত্ৰিপুৰা জাম্পুই পাহাৰ চাখান পাহাৰ লংতৰাই পাহাৰ গুমতি ধলাই মুহুৰী ফেনী আদি নদীৰে সমৃদ্ধ ত্ৰিপুৰা এখন জনবসতিপূৰ্ণ ৰাজ্য ত্ৰিপুৰাৰ জনবসতি খুব ঘন আৰু ইয়াতে বিভিন্ন ধৰণৰ পাহাৰ ইয়াতে আছে এই ৰাজ্যত 6টা জনগোষ্ঠী ধৰ্ম আৰু সংস্কৃতিৰে চহকী মণিপুৰত বেলেগ ধৰণৰ কি হ'ল 6টা জনগোষ্ঠী আছে আৰু তেওঁলোকৰ নিজা ধৰ্ম আৰু সংস্কৃতিৰে ত্ৰিপুৰাখন চহকী হৈ আছে ৰাজধানী আগৰতলাত অৱস্থিত উজ্জয়ন্ত ৰাজপ্ৰসাদৰ চাৰিওপিনে মোগল গাৰ্ডেন আছে তেতিয়াহ'লে ত্ৰিপুৰাৰ যি ৰাজধানী আগৰতলা তাতে কি হৈছে উজ্জয়ন্ত ৰাজপ্ৰসাদৰ চাৰিওফালে মোগল গাৰ্ডেন আছে ৰুদ্ৰসাগৰত অৱস্থিত নিৰ্মহল হিন্দু আৰু মুছলমান স্থাপত্যৰ সংমিশ্ৰণৰ নিদৰ্শন দেখা যায় আগৰতলাৰ সমীপত ত্ৰিপুৰাৰ বৃহত্তম মছজিদ মেডুমিয়া মছজিদ অৱস্থিত তাতে এটা মছজিদ আছে আটাইতকৈ ডাঙৰ এটা মছজিদ তাৰ নামটো হৈছে গেডুমিয়া বগা মাৰ্বলৰ মিনাৰ আৰু স্তম্ভৰ সৈতে নিৰ্মিত এই মছজিদৰ স্থাপত্য কলাৰ এক সুন্দৰ নিদৰ্শন আৰু সেই গেডুমিয়া মছজিদটো বগা মাৰ্বলৰ মিনাৰ আৰু স্তম্ভেৰে গঠন কৰা হৈছে মানে বগা মাৰ্বল ব্যৱহাৰ কৰা হৈছে 1972 চনৰ 21 জানুৱাৰীত ত্ৰিপুৰা ৰাজ্য গঠন কৰা হয় ত্ৰিপুৰাৰ চৰকাৰী ভাষা হৈছে বঙালী আৰু
ককবৰক আৰু সেই ত্ৰিপুৰাখন কেতিয়া এখন ৰাজ্য হিচাপে গঠন হৈছিল 1972 চনৰ 21 জানুৱাৰীত আৰু ইয়াৰ চৰকাৰী ভাষাটো হৈছে বঙালী বা বঙালী ভাষাও আছে তাৰ লগতে আছে ককবৰক এতিয়া আমি ইয়াতে উত্তৰ পূৰ্বাঞ্চলৰ যি ৰাজ্যকেইখন পালো তাৰ ৰাজধানীখিনি পঢ়ি লওঁ আহা অৰুণাচল প্ৰদেশ অৰুণাচলৰ ৰাজধানী হৈছে ইটানগৰ অসমৰ ৰাজধানী আমি সকলোৱে জানো দিছপুৰ মণিপুৰ ইম্ফল মিজোৰামৰ আইজাল মিজোৰামৰ ৰাজধানী হৈছে আইজল মেঘালয়ৰ হৈছে শ্বিলং নাগালেণ্ডৰ কোহিমা ত্ৰিপুৰাৰ আগৰতলা আৰু ছিকিমৰ হৈছে গেংটক এইখিনি হৈছে উত্তৰ পূৰ্বত থকা ৰাজ্যবোৰৰ ৰাজধানী তোমালোকে এই ৰাজধানীখিনি পঢ়িবা ইয়াৰ পিছৰ অংকটোলৈ যাওঁ আহা ইয়াতে দিয়া আছে উত্তৰ পূব ভাৰতৰ ভূ-প্ৰাকৃতিক বৈশিষ্ট্য উত্তৰ পূবত আমি কি বেলেগ বেলেগ ধৰণৰ ভূ-প্ৰাকৃতিক বা দেখিবলৈ পাওঁ বৈশিষ্ট্য আছে তাৰ বিষয়ে আমি ইয়াতে পঢ়িবলৈ পাম উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম পৰ্বত পাহাৰ মালভূমি সমভূমি নদী উপত্যকা খাল বিল হ্ৰদ চৰ-চাপৰি আদিৰে এই ৰাজ্যখন সমৃদ্ধ হৈছে ইয়াৰ হাবি বননিত নানা প্ৰজাতিৰ অসংখ্য জীৱ-জন্তু আৰু চৰাই-চিৰিকটি আছে উত্তৰ পূব ভাৰতত সৰু বৰ বহুতো নদী উপনদী আছে ব্ৰহ্মপুত্ৰ উত্তৰ পূব ভাৰত তথা সমগ্ৰ ভাৰতবৰ্ষৰে অন্যতম প্ৰধান নদী ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অৱস্থিত মাজুলী পৃথিৱীৰ অন্যতম বৃহৎ নদীদ্বীপ আনহাতে গুৱাহাটীৰ মহানগৰৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত উমানন্দ এটা সৰু দ্বীপ আমি গম পালো যে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা মাজুলী হৈছে বৃহৎ নদীদ্বীপ ঠিক একেধৰণে আৰু এটা নদীদ্বীপ আছে তাৰ নামটো হৈছে উমানন্দ আকৌ আকাৰত খুব সৰু ই পৃথিৱীৰ ভিতৰতে ক্ষুদ্ৰতম নদীদ্বীপ ৰূপে পৰিচিত তেতিয়াহ'লে মাজুলীত যেনেকৈ বৃহত্তম নদীদ্বীপ ঠিক একেধৰণে আটাইতকৈ ক্ষুদ্ৰতম যি নদীদ্বীপ উমানন্দ সেইটো আকৌ ক'ত আছে ব্ৰহ্মপুত্ৰ নদীতে আছে বা অসমতে ই আছে অসমৰ দক্ষিণ অংশত আছে বৰাক উপত্যকা ভূ-প্ৰকৃতিৰ দিশৰ পৰা উত্তৰ পূব ভাৰতক তিনিটা প্ৰধান ভাগত বিভক্ত কৰিব পাৰি উত্তৰ পূবক তেতিয়াহ'লে আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ প্ৰথম অংশটো হৈছে মালভূমি অঞ্চল দ্বিতীয়টো হৈছে পাহাৰ আৰু উচ্চ পাৰ্বত্যভূমি অঞ্চল আৰু 3 নম্বৰটো হৈছে সমভূমি অঞ্চল প্ৰথম আমি জানি লওঁ আহা মালভূমি অঞ্চলৰ বিষয়ে উত্তৰ পূব ভাৰতৰ মালভূমি অঞ্চলটো মেঘালয় আৰু কাৰ্বি মালভূমিৰে গঠিত মেঘালয়ে গাৰো পাহাৰ খাচী পাহাৰ আৰু জয়ন্তীয়া পাহাৰ আদি মেঘালয় মালভূমিৰ অন্তৰ্গত অসমৰ কাৰ্বি আৰু ৰেংমা পাহাৰ কাৰ্বি মালভূমিৰ অন্তৰ্গত প্ৰকৃততে কাৰ্বি মালভূমি মেঘালয় মালভূমিৰে অংশ বিশেষ তেতিয়াহ'লে মালভূমি অঞ্চলৰ ভিতৰত আমি গম পালো যে কাৰ্বি পাহাৰৰ যি অংশ হিউ তেতিয়াহ'লে মেঘালয় মালভূমিৰ অন্তৰ্গত হৈ আছে ইয়াৰ পিছৰ অংকটো হৈছে পাহাৰ আৰু উচ্চ পাৰ্বত্যভূমি অঞ্চল ছিকিম আৰু অৰুণাচল প্ৰদেশৰ উত্তৰ অঞ্চল হিমালয় পৰ্বতমালাই আগুৰি থকাৰ বাবে ইয়াৰ উচ্চতা বেছি অৰুণাচল প্ৰদেশৰ উত্তৰ অঞ্চলটো শীতকালত বৰফেৰে ঢাক খাই থাকে ছিকিম আৰু নেপালৰ সীমান্তত অৱস্থিত কাঞ্চনজংঘা পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগ অঞ্চলটোৰ পূবে পাটকাই পাহাৰ নগা পাহাৰ মণিপুৰ আৰু মিজোৰামৰ পাহাৰ হাৰি হাৰিকৈ আছে গতিকে এই অংশখিনি কি হৈছে উত্তৰ পূবৰ পাহাৰীয়া বা উচ্চ অঞ্চল ইয়াৰ পিছৰ অংকটো হৈছে সমভূমি অঞ্চল উত্তৰ পূব ভাৰতৰ সমভূমি অঞ্চলৰ ভিতৰত অসমৰ ব্ৰহ্মপুত্ৰ সমভূমি বৰাক সমভূমি মণিপুৰ সমভূমি আৰু পশ্চিম ত্ৰিপুৰা সমভূমিয়ে প্ৰধান গতিকে আমি যদি চাওঁ সমভূমি অঞ্চল হিচাপে যদি চাওঁ উত্তৰ পূবত সমভূমি বুলি ক'লে মাত্ৰ অসমৰ দুটা সমভূমি আছে এটা আছে ব্ৰহ্মপুত্ৰ সমভূমি আৰু বৰাক সমভূমি তাৰ লগতে মণিপুৰৰ সমভূমি আৰু পশ্চিম ত্ৰিপুৰাতে কি হ'ল সমভূমি অঞ্চল দেখিবলৈ পোৱা যায় বাকি আটাইবোৰ অংশ কি হ'ল মালভূমি বা পাহাৰীয়া বা উচ্চ পাৰ্বত্য অঞ্চল হিচাপে অন্তৰ্ভুক্ত হৈ আছে উত্তৰ পূব ভাৰতৰ নদী উপত্যকাৰ সমভূমি অঞ্চলকেইটা দেশৰ ভিতৰতে হাৰুৱা আৰু কৃষিকাৰ্যৰ বাবে উপযোগী আৰু উত্তৰ পূবৰ যি নদী উপত্যকা অঞ্চল আছে সেই মাটি খুব হাৰুৱা হয় আৰু কৃষিভূমিৰ বাবে বা কৃষিৰ বাবে খুব উপযোগী অঞ্চল হয় ইয়াৰ পিছতে চাওঁ আহা আমি উত্তৰ পূব ভাৰতৰ জনজীৱন আমাৰ উত্তৰ পূবত কি জনগোষ্ঠী বা জাতিৰ লোক বাস কৰে উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখন সৰু বৰ অনেক জাতি জনগোষ্ঠীৰ মিলনভূমি উত্তৰ পূবত সৰু ডাঙৰ বহুতো জাতি জনগোষ্ঠী আছে এই ৰাজ্যকেইখনৰ মাজত সামাজিক আৰু সাংস্কৃতিক সুসম্পৰ্ক আছে আৰু এই যি জাতি জনজাতি আছে আটাইবোৰে কি হ'ল সুমিলেৰে বা এটা সুসম্পৰ্ক বৰ্তাই ৰাখি খুব মিলিজুলি বাস কৰে উত্তৰ পূব ভাৰতৰ কিছুমান জনগোষ্ঠীৰ নাম জানি লওঁ আহা আমাৰ উত্তৰ পূবতনো কি জনগোষ্ঠী আছে জানি লওঁ আহা প্ৰথমে চাওঁ আহা আমি অৰুণাচল প্ৰদেশত থকা জাতি জনগোষ্ঠীবোৰ হৈছে আদি নিচি গাল
আপাতানি মনাপ আদি এইখিনি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে ক'ত থাকে অৰুণাচল প্ৰদেশত বাস কৰে তাৰপিছতে আমি চাম আমাৰ ৰাজ্য অসমত আমাৰ কি জাতি জনগোষ্ঠী আছে ডিমাছা বড়ো কাৰ্বি আহোম মিচিং দেউৰী সোণোৱাল কছাৰী শৰণীয়া কছাৰী ঠেঙাল কছাৰী তিৱা চুতীয়া ৰাভা হাজং কোচ ৰাজবংশী চাহ জনগোষ্ঠী আদি এই জনগোষ্ঠীৰ লোকসকল আমাৰ ৰাজ্য অসমত বাস কৰে ইয়াৰ পিছৰ ৰাজ্যখন হৈছে মেঘালয়ত বাস কৰা জাতি জনগোষ্ঠী হৈছে খাচী গাৰো জয়ন্তীয়া আদি মিজোৰামত বাস কৰা জাতি জনগোষ্ঠী হৈছে মিজো মাৰ আদি নাগালেণ্ডত বাস কৰাবোৰ হৈছে আংগামী চেমা আও ৰেংমা কন্যাক আদি মণিপুৰত বাস কৰা জাতি জনগোষ্ঠী হৈছে মণিপুৰী কুকি কাবুই আদি ত্ৰিপুৰাত বাস কৰা জনগোষ্ঠী হৈছে ত্ৰিপুৰী চাকমা জামাতিয়া মগ ৰাংখল আদি ছিকিম অঞ্চলত বাস কৰা হৈছে লেপচা নেপালী আদি উত্তৰ পূব ভাৰতৰ পাহাৰ আৰু ভৈয়াম উভয় অঞ্চলৰে অৰ্থনীতি প্ৰধানত কৃষিভিত্তিক আৰু উত্তৰ পূবৰ যি অৰ্থনীতি তাৰ অৰ্থনীতিৰ মূল চালিকা শক্তি হৈছে কৃষি ইয়াৰ সমভূমিত বেছি থকা ৰাজ্যকেইখনৰ কৃষি ক্ষেত্ৰত আগবঢ়া আৰু যিবোৰ ঠাইত সমভূমি আছে বা সমতল ভূমি আছে সেই ঠাইবোৰ কৃষি ক্ষেত্ৰত খুব আগবঢ়া অসম মণিপুৰ আৰু ত্ৰিপুৰাত ধান মাহজাতীয় শস্য কুঁহিয়াৰ আদি খেতি বেছিকৈ হয় কিন্তু পাহাৰীয়া ৰাজ্যকেইখনত ফল-মূল আলু মাকৈ কচু কল কঁঠাল আদি বেছিকৈ হয় পাহাৰীয়া অঞ্চলকেইখনত কম বেছি পৰিমাণে জুম পদ্ধতিৰে খেতি কৰা হয় উত্তৰ পূব ভাৰতত সকলো শস্যৰ ভিতৰত ধানৰ উৎপাদন বেছি গতিকে উত্তৰ পূবত কি শস্য উৎপাদন বেছি হ'লে উত্তৰটো হ'ব ধান উৎপাদন অন্য ৰাজ্যকেইখনৰ তুলনাত অসমতে ধান ঘেঁহু মৰাপাট আদি শস্য উৎপাদন বেছি এতিয়া চোৱা আমি উত্তৰ পূবৰ যিমানখিনি ৰাজ্যৰ কথা পঢ়িলোঁ সেই আটাইবোৰ ৰাজ্যৰ ভিতৰত অসমতে ধান ঘেঁহু মৰাপাটৰ উৎপাদনটো বেছি কিয়নো অসমত বেছিকৈ সমতল ভূমি আছে আনহাতে কপাহ উৎপাদনত মেঘালয় আগবঢ়া ঠিক তেনেদৰে ৰবৰ উৎপাদনৰ ক্ষেত্ৰত অন্য ৰাজ্যৰ তুলনাত ত্ৰিপুৰা আগবঢ়া চাহ উৎপাদনৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে প্ৰথম আৰু চাহ উৎপাদনৰ ক্ষেত্ৰত অসম ৰবৰ উৎপাদনৰ ক্ষেত্ৰত ত্ৰিপুৰা আৰু কপাহ উৎপাদনৰ ক্ষেত্ৰত কি হ'ল মেঘালয় খুব আগবঢ়া উত্তৰ পূব ভাৰতত বাস কৰা জাতি জনগোষ্ঠীয় লোকসকলৰ নিজা নিজা ভাষা ৰীতি-নীতি সাজপাৰ উৎসৱ আদি আছে আৰু উত্তৰ পূবত বাস কৰা আটাইবোৰ জাতি জনগোষ্ঠী কি হ'ল নিজা নিজা ভাষা আছে ৰীতি-নীতি আছে আৰু তেওঁলোকৰ সাজপাৰ সকলো জাতি জনগোষ্ঠীৰ সাজপাৰবোৰ বেলেগ বেলেগ আৰু তেওঁলোকে পালন কৰা উৎসৱবোৰ কি হয় বেলেগ বেলেগ হয় আমাৰ অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ জনগোষ্ঠীয় লোকসকলৰ নিজা নিজা ভাষাৰ থকাৰ উপৰিও তেওঁলোকৰ মাজত ইংৰাজী অসমীয়া মণিপুৰী নেপালী বঙালী ভাষাৰ প্ৰচলনো দেখা যায় আৰু সেই জাতি জনগোষ্ঠীৰ মাজত কি হ'ল বেলেগ বেলেগ ধৰণৰ ভাষা থকাৰ উপৰিও তেওঁলোকে কি ভাষা ব্যৱহাৰ কৰে ইংৰাজী অসমীয়া মণিপুৰী নেপালী বঙালী আদি ভাষাবোৰ ব্যৱহাৰ কৰে তেওঁলোকৰ মাজত খোৱা বোৱা পিন্ধন উৰণ শাৰীৰিক গঠন আচাৰ ব্যৱহাৰ আদিৰ ক্ষেত্ৰত পাৰ্থক্য দেখা যায় আৰু এই যিবোৰ জাতি জনগোষ্ঠী আছে তেওঁলোকৰ পিন্ধা উৰা বা তেওঁলোকৰ শাৰীৰিক গঠন বা আচাৰ ব্যৱহাৰৰ মাজত যথেষ্টখিনি পাৰ্থক্য বা প্ৰভেদ দেখিবলৈ পোৱা যায় আমাৰ চুবুৰীয়া ৰাজ্যৰ মহিলাসকল অতি পৰিশ্ৰমী আৰু পাকৈথিপিনী আমাৰ দৰে তেওঁলোকৰ বিভিন্ন উৎসৱ পালন কৰে আৰু আমাৰ যি চুবুৰীয়া জাতি জনগোষ্ঠীবোৰ আছে তেওঁলোকে কি হয় বেলেগ বেলেগ ধৰণৰ উৎসৱ পালন কৰে অৰুণাচলৰ লোকসকলৰ মাজত প্ৰচলিত দৈপল খাচীসকলৰ নংক্ৰেন মেঘালয় নাগালেণ্ড আৰু মিজোৰামৰ লোকসকলৰ বৰদিন উৎসৱেই প্ৰধান তেতিয়াহ'লে বেলেগ বেলেগ অঞ্চলৰ মানুহবোৰে বেলেগ বেলেগ ধৰণৰ উৎসৱ তেওঁলোকে প্ৰধানকৈ পালন কৰে মণিপুৰী নৃত্য মিজো আৰু গাৰোসকলৰ বাঁহ নৃত্য অসমৰ সত্ৰীয়া নৃত্য বিহু নৃত্য আদি সমাদৰ আছে আৰু উত্তৰ পূবত প্ৰচলিত নৃত্যবোৰৰ ভিতৰত কি নৃত্য আমি পঢ়িবলৈ পালোঁ মণিপুৰী নৃত্য বাঁহ নৃত্য সত্ৰীয়া নৃত্য বিহু নৃত্য আদি সমাদৰ আছে আমাৰ চুবুৰীয়া ৰাজ্যসমূহৰ বাসিন্দাসকলৰ প্ৰধান খাদ্য হৈছে ভাত মাছ মাংস শাক-পাচলি আদি ইয়াৰ বাসিন্দাসকল বৰ পৰিশ্ৰমী পাহাৰীয়া অঞ্চলৰ বেছিভাগ লোকে সাধাৰণতে বাঁহ কাঠ খেৰ আদিৰে চাংঘৰ সাজি লোৱা দেখা যায় আৰু উত্তৰ পূবৰ অঞ্চলত বেছিকৈ তেওঁলোকে কি কৰে চাংঘৰ সাজি বাস কৰে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ কিছুমান বৈশিষ্ট্য আছে
সমগ্ৰ উত্তৰ পূব অঞ্চল নদ নদী পৰ্বত পাহাৰেৰে ভৰা আৰু বিভিন্ন জনগোষ্ঠীৰ বসতিস্থল আৰু উত্তৰ পূবৰ অঞ্চলত কি হ'ল পাহাৰ পৰ্বত আছে নদ নদী আছে আৰু বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীয়ে বাস কৰি আহিছে মেঘালয়ৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি বৰষুণ হয় এই ৰাজ্যত প্ৰচুৰ পৰিমাণে কয়লা পোৱা যায় মণিপুৰৰ বিখ্যাত লক্তখৰত আছে ত্ৰিপুৰাত বাঁহ বেত আৰু ঔষধি উদ্ভিদ প্ৰচুৰ পৰিমাণে পোৱা যায় অসমৰ কাজিৰঙা বিশ্বৰ প্ৰাকৃতিক ঐতিহ্যৰ থলী এই ৰাজ্যৰ মাজুলী এটা উল্লেখযোগ্য নদীদ্বীপ অৰুণাচলৰ টাৱাং ও অসমৰ হাফলং মেঘালয়ৰ শ্বিলং আদি অতি স্বাস্থ্যকৰ ঠাই এনে ধৰণৰ অনেক বৈশিষ্ট্যৰে ভৰি থকা বাবে উত্তৰ পূৰ্বাঞ্চল এক বৈচিত্ৰ্যময় অঞ্চল হিচাপে পৰিচিত গতিকে আমাৰ উত্তৰ পূৰ্বাঞ্চলত কি হ'ল বেলেগ বেলেগ ধৰণৰ আমি নৈ জলপ্ৰপাত হ্ৰদ আৰু অভয়াৰণ্য আমি দেখিবলৈ পাওঁ আৰু যিবোৰে কি কৰে আমাৰ এই ঠাইবোৰলৈ পৰ্যটকসকলক আকৰ্ষণ কৰে বা আমি চাবলৈ বহুত ধুনীয়া ধুনীয়া ঠাই আছে আৰু সেই ঠাইবোৰৰ কাৰণে কি হ'ল আমাৰ উত্তৰ পূৰ্বাঞ্চলত এটা বহুত ডাঙৰ এটা বৈশিষ্ট্য আমি দেখিবলৈ পাওঁ যাৰ কাৰণে এই অঞ্চলটো কি কোৱা হৈছে এটা বৈচিত্ৰ্যময় অঞ্চল বুলি কোৱা হৈছে ঠাইৰ ক্ষেত্ৰতে যদি চাওঁ বা মানুহ জনগোষ্ঠী সাজপাৰ খাদ্য সকলো ফালৰ পৰা এটা বৈচিত্ৰ্য ইয়াতে আহিছে আৰু সেই বৈচিত্ৰ্যৰ মাজতে সকলোৱে সমিল মিলেৰে বা মিলিজুলি বাস কৰি আহিছে সেইকাৰণে উত্তৰ পূবক কি কোৱা হৈছে এটা বৈচিত্ৰ্যময় অঞ্চল বুলি কোৱা হৈছে ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি পাঠটোত থকা প্ৰশ্নবোৰৰ উত্তৰ কৰিবলৈ শিকো আহা থকা আমি প্ৰথম প্ৰশ্নটো চাওঁ আহা প্ৰথম প্ৰশ্নটো আমাক দিয়া আছিলে উত্তৰ পূব ভাৰতৰ চাৰিসীমাত কি বিদেশী ৰাষ্ট্ৰ আছে আমাৰ উত্তৰ পূব ভাৰতৰ চাৰিসীমাত কি বিদেশী মানে বেলেগ ৰাষ্ট্ৰ আছে উত্তৰটো হ'ব উত্তৰ পূব ভাৰতৰ চাৰিসীমাত থকা বিদেশী ৰাষ্ট্ৰকেইখন হ'ল বাংলাদেশ ভূটান ম্যানমাৰ আৰু চীন এই ৰাষ্ট্ৰকেইখন আমাৰ উত্তৰ পূবৰ গাতে লাগি আছে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মেঘালয় কিয় পৰ্যটকসকলৰ আকৰ্ষণৰ স্থলী মেঘালয়লৈ কিয় বেলেগ বেলেগ বা বহুত দূৰৰ পৰা দেশ বিদেশৰ মানুহ আহে বা পৰ্যটক আহে কি কাৰণে আহে বা কি কাৰণে আকৰ্ষণৰ স্থলী হয় উত্তৰটো হৈছে মেঘালয় প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন ৰাজ্য পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই মৌচিনৰাম মেঘালয় ৰাজ্যতে আছে মেঘালয়ৰ শ্বিলং এখন স্বাস্থ্যকৰ ঠাই তাৰোপৰি বৰাপানী হ্ৰদ জলপ্ৰপাত আৰু ৰুড ব্ৰিজ আদিৰ বাবে মেঘালয় পৰ্যটকৰ আকৰ্ষণৰ স্থলী মানে এই কাৰণবোৰৰ কাৰণে তালে বেলেগ বেলেগ ধৰণৰ বা বহুত দূৰ দূৰণিৰ পৰা কি হ'ল পৰ্যটকসকল মেঘালয়লৈ আহে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য প্ৰধানকৈ মালভূমিৰে আবৃত কোনখন ঠাইত বেছিকৈ মালভূমি আছে উত্তৰ হৈছে মেঘালয় ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে উত্তৰ পূব ভাৰতৰ কোনকেইখন ৰাজ্যত সমভূমি আছে কোনকেইখন ৰাজ্যত সমভূমি আছে উত্তৰটো হৈছে অসম মণিপুৰ আৰু ত্ৰিপুৰা অৰুণাচল প্ৰদেশৰ কোন দিশত হিমালয় পৰ্বতমালা আছে অৰুণাচলৰ উত্তৰ দিশত কি হ'ল হিমালয় পৰ্বতমালা আছে উত্তৰটো হ'ব উত্তৰ দিশত এবাৰ আমি অনুশীলনীত থকা প্ৰথম প্ৰশ্নটো চাওঁ আহা দিয়া আছিলে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ নাম লিখা উত্তৰ পূব ভাৰতত কি ৰাজ্য আছে উত্তৰটো হ'ব অৰুণাচল প্ৰদেশ অসম মেঘালয় মণিপুৰ ত্ৰিপুৰা নাগালেণ্ড মিজোৰাম আৰু ছিকিম এই ৰাজ্যকেইখন কি হৈছে উত্তৰ পূব ভাৰতত আছে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে উত্তৰ পূব ভাৰতৰ কেইটামান জনগোষ্ঠীৰ নাম লিখা তোমালোকে কিতাপৰ যিখন তালিকা আছে তাৰ পৰা তোমালোকে সহজে মনত ৰাখিব পাৰা বা যিকেইটা নাম তোমালোকে সহজ পোৱা সেই নামকেইটা লিখিবা কাৰণ উত্তৰ পূবত বহুতো জাতি জনগোষ্ঠী আছে তাৰ মাজৰ পৰা তোমালোকে বাছি বাছি নিজৰ সুবিধামতে কেইটামান নাম লিখি ল'বা ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে উত্তৰ পূব ভাৰতক সাত ভনী দেশ বুলি কিয় কোৱা হয় উত্তৰটো হ'ব উত্তৰ পূব ভাৰতত অসমকে ধৰি 7খন ৰাজ্য থকাৰ বাবে সাত ভনী দেশ বুলি কোৱা হয় কাৰণ ইয়াতে 7খন দেশ বা 7খন ৰাজ্য আছিলে সেইকাৰণে কি কোৱা হয় ইয়াকে সাত ভনী দেশ বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটো উত্তৰ পূব ভাৰতৰ 3খন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা যিখন স্বাস্থ্যৰ কাৰণে খুব উপযোগী ঠাই উত্তৰটো হ'ব অৰুণাচলৰ টাৱাং অসমৰ হাফলং আৰু মেঘালয়ৰ শ্বিলং এই 3খন ঠাই খুব স্বাস্থ্যকৰ ঠাই এবাৰ আমি ক অংশৰ লগত খ অংশ মিলোৱা কৰোঁ আহা প্ৰথমে আমি চাওঁ আহা ক অংশত দিয়া অৰুণাচল আৰু ইফালে আমাৰ কি কৰিব লাগে ইয়াৰ ৰাজধানীটো বিচাৰি উলিয়াব লাগে অৰুণাচলৰ ৰাজধানী হৈছে ইটানগৰ গতিকে ইটানগৰ মিলাব লাগিব নাগালেণ্ডৰ ৰাজধানী হৈছে কহিমা ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা মণিপুৰ ইম্ফল আৰু মিজোৰামৰ হৈছে আইজল তোমালোকে এনেকৈ ৰাজ্যৰ লগত ৰাজধানী মিলাব লাগিব ইয়াৰ পিছৰ প্ৰশ্নটো আমি খালী ঠাই পূৰ কৰিব লাগে প্ৰথমটো দিয়া আছে মেঘালয়ৰ দেশ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয় মেঘালয়ৰ মৌচিনৰামত আটাইতকৈ বেছি বৰষুণ হয় গতিকে খালী ঠাইত ভৰাব লাগিব তোমালোকে মৌচিনৰাম
2 নম্বৰ বা খ নম্বৰটো দিয়া আছে মণিপুৰ ৰাজ্যৰ ড্ৰেছ হ্ৰদ প্ৰাকৃতিকভাৱে হোৱা এক বৃহৎ হ্ৰদ কোনটো হ্ৰদ প্ৰাকৃতিকভাৱে সৃষ্টি হৈছিল উত্তৰটো হৈছে লকটক গ নম্বৰটো দিয়া আছে শ্বিলং এখন ড্ৰেছ ঠাই শ্বিলং এখন স্বাস্থ্যকৰ ঠাই ঘ নম্বৰটো দিয়া আছে চাহ উৎপাদনৰ ক্ষেত্ৰত ড্ৰেছ ভাৰতৰ ভিতৰতে অসম প্ৰথম গতিকে ইয়াতে খালী ঘৰত লিখিব লাগিব অসম ঙ নম্বৰটো দিয়া আছে ড্ৰেছ খাচীসকলৰ এটা উৎসৱ খাচীসকলৰ উৎসৱটো হৈছে নংক্ৰেন গতিকে খালী ঘৰত বহাব লাগিব নংক্ৰেন ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ